ৰঞ্জুহঁতৰ ঘৰলৈ যাম বুলি থাকিয়ে গ'লগৈ। আজি আকৌ কলেজলৈ নগ'ল নহয়। কি কিবা নোটছ দিলে ঠিকান নাই আৰু। ঘৰৰ ইটো সিটো কাম কৰোঁতে সময়ে নাপালোঁ যাবলৈ। হ'ব, উপায়টো নাই নহয়। কাইলৈ কলেজ গৈ তাইৰ পৰা নোটছখিনি লৈ ল'ব লাগিব। মাজনী, তই আছ? অঁ মা, মই আকৌ নাথাকি ক'ত যামগৈ। তোমাৰ কি হ'ল? মন চন এনেকৈ মাৰি আহিছে যে? কিবা ক'লে নেকি আজি কাম কৰা ঘৰৰ মালিকনী বাইদেৱে? নাই মাজনী, একো কোৱা নাই। মালিকনী বাইদেউনো কি ক'ব? মালিকনী বাইদেউ বৰ ভাল। মইতো আগতে কৈছিলোঁ দেখোন। মোৰ বেলেগ এটা কথাত টেনশ্যন হৈ আছে অ'। অঁ, বেলেগ কথাত মানে কি কথা আকৌ? মাজনী, বিবেকে আজি মোক লগ পাই সকলোবোৰ কথাই কৈছে। তোৰ কথা, গাঁৱৰ সেই পাখণ্ড দুটাই কি পাতি আছিলে, কি কৰিব, সকলোবোৰ কথা কৈছে। মাজনী, তই তেহেঁতৰ পৰা অকণমান সাৱধানে থাকিবি। অঁ, তুমি সেই অসভ্যকেইটাৰ কথা ভাবি আছা? চিন্তা নকৰিবা মা, সিহঁতে মোক একো কৰিব নোৱাৰে। আচলতে সিহঁতে মোক ভয়হে খুৱাইছে। সিহঁতে চাগে ভাবিছে সিহঁতৰ কথাত মই ভয় খাম বুলি। কিন্তু শেৱালি ইমান ভয়াতুৰ ছোৱালী নহয়। মা, তুমি চিন্তা নকৰিবা। আৰু ইহঁতবোৰৰ ভয়ত মানে কথাত যদি আমি ভয় কৰোঁ নহয়, সিহঁতি আমাৰ নিচিনা মানুহৰ ওপৰত বহুত লাভ উঠায়, গম পোৱা নে তুমি? বুজিছোঁ মাজনী, কিন্তু কথাবোৰ তই কোৱা ধৰণে ইমান সহজ নহয় অ'। অকণমান সাৱধানে চলিবি। আৰু তইতো জানই, তোৰ বাদে মোৰ আৰু কোনো নাই। যদি ভগৱানে নকৰক কিবা এটা যদি অঘটন ঘটে নহয়, মই কিন্তু জীয়াই থাকিব নোৱাৰিম আৰু মাজনী। হেই মা, তুমিও যে কিয় অলাগতিয়াল কথাবোৰ লাগি আছা নহয়। তুমি চিন্তাই নকৰিবা, মই আছোঁ নহয়। আৰু এখন ঘৰত মতা মানুহ নাইকিয়া বুলি আমি কি ইমান দুৰ্বল বুলি ভাবিছে নেকি সিহঁতি? তুমি চিন্তা নকৰিবা, তোমাৰ ছোৱালী বহুত সাহসী হয়। হ'লেও মাজনী, মোৰ বৰ চিন্তা লাগে অ'। তই ছোৱালী মানুহ যে। আচলতে ছোৱালী মানুহৰ গাত থকা দাগ পটককৈ যোৱাব নোৱাৰি অ'। গম পাওঁ, সেইকাৰণে কৈছোঁ, সাৱধানতাৰ মৰণ নাই। সাৱধান থাকিবি তই। আৰু পাৰিলে ঘৰৰ পৰা তেনেকৈ ওলাই নাযাবি। দিন দুপৰতে য'ত যাওঁ যাবি, গধূলি হ'লে কিন্তু ঘৰৰ পৰা এক কদম ওলাই নাযাবি দেই, মই কৈ দিলোঁ। নাযাওঁ মা, নাযাওঁ। মই দেখোন তেনেকৈ ক'তো ওলাই নাযাওঁৱেই। তুমি চিন্তা নকৰিবা, মই বাৰু সাৱধান থাকিম। কিন্তু সিহঁতৰ ইমান সাহস কিহৰ কাৰণে হা? সিহঁতেতো চবকে এইবোৰ কৰিবলৈ নোৱাৰে। মোক আৰু তোমাৰ পিছত সিহঁতি কেলৈ লাগি আছে বাৰু ইমানকৈ? আৰু তাইক যে মই যে চৰটো যে মাৰিলোঁ, চৰটোতো মই এনেই বিনা কাৰণ মৰা নহয়। সি আমাৰ লগত অভদ্ৰামি কৰিছে, অসভ্য ব্যৱহাৰ কৰিছে, সেইকাৰণে মই মাৰিছোঁ। সেইটো কথাক লৈ যদি সি মোৰ ওপৰত যদি প্ৰতিশোধ ল'ম বুলি ভাবিছে নহয়, তাক মই আৰু কি কৰিম তুমি চাই থাকা। মাজনী অ', যি কৰিলি আৰু এইবোৰ জঞ্জালত নোসোমাবি অ'। যদি কিবা এটা হ'বলৈ হয় নহয়, আমাৰ ফালে মাত মতা মানুহ কিন্তু কোনো নোলাব, গম পাওঁনে? কাৰণ তই মই অকলশৰীয়া ছোৱালী। আমাৰ ঘৰত মতা মানুহ বুলিবলৈ কোনো এটা নাই। তই মই অকলে কি কৰিব পাৰিম কচোন বাৰু? তাতে ধন টকা পইচা এসোপামান থকা হ'লেও বেলেগ কথা আছিলে, সেইফালেও নাই। সেইকাৰণে কৈছোঁ, বাওনা হৈ চন্দ্ৰলৈ হাত মিলোৱাটো বেয়া কথা। যিমানৰ মানুহ সিমানতে থাকিম মাজনী। তই একো নকৰিবি আৰু, বাদ দে আৰু, যি হ'ল যাবলৈ দিবি। হ'ব মা, তুমি এনেই বেছি চিন্তা কৰা অকণমান। মোৰ একো নহয় বুলি মই কৈছোঁ নহয়। আৰু তোমাৰ ইমান সাহসী ছোৱালী থাকোঁতে তুমি ইমান ভয় কেলৈ কৰিছা? আৰু এতিয়া এইবোৰ কথা বাদ দিয়া। তুমি গম পোৱানে, মোৰ যে পৰীক্ষা পাবহিয়ে হ'ল? অঁ, গম পাইছোঁ বাৰু। পিছে পৰীক্ষা কোন তাৰিখৰ পৰা? তই ভালদৰে পঢ়া শুনা কৰিছনে বাৰু? আৰু 10 দিনৰ পিছৰ পৰা পৰীক্ষা আৰম্ভ হ'বই। ভালদৰে পঢ়া শুনা কৰি আছোঁ মা। খালি আজি মই ৰঞ্জুহঁতৰ ঘৰলৈ যাম বুলি ভাবিছিলোঁ। টাইমেই নহ'ল নহয় যাবলৈ। আজি মই কলেজত যে নগ'লোঁ, তাৰ নোটছখিনি আনিবলৈ যাম বুলি ভাবিছিলোঁ। কাইলৈ কলেজ গৈ তাইৰ পৰা লৈ ল'ব লাগিব। আৰু মই ভালদৰে পঢ়া শুনা কৰি আছোঁ মা, তুমি চিন্তা কৰিব নালাগে। পঢ়া শুনাটো ভালকৈ কৰিবি, বাকীবোৰ বাৰু হৈ থাকিব। দেউতাৰ মনৰ আশাটো পূৰণ কৰিবলৈ চেষ্টা কৰিবি মাজনী। হ'ব দিয়া মা, এতিয়া মই পঢ়োঁগৈ। নে তোমাক অকণমান চাহ বনাই দিওঁ নেকি? নালাগে, তই পঢ়াত বগে যা। মই সেই ভৰি হাতকেইটা ধুই গা পা ধুই ধুনীয়াকৈ ধূনা জ্বলাই চাহ বনাম বাৰু। তই এতিয়া যা পঢ়গে যা। অঁ, ঠিক আছে দিয়া মা। প্ৰভু, তুমি সকলোবোৰ দেখিছাই। মই তোমাৰ পৰা বেলেগ একো নিবিচাৰোঁ। মোৰ ছোৱালীৰ লগত খালি সদায় থাকিবা, তাইক সদায় আশীৰ্বাদ কৰিবা প্ৰভু। একো যাতে মোৰ ছোৱালীজনী বিপদত পৰিব লগা নহয় আৰু। আজি গোটৰ পইচাটো দি দিব লাগিব। আচলতে ডেটটো কালি আছিলে, বাইদেউ ঘৰত নাছিলে কাৰণে পইচাটো মই ল'বই নোৱাৰিলোঁ পাই। আজি কিবা এটা কৰি হ'লেও দিবহি লাগিব, নহ'লে গোটৰ মানুহ আহি ঘৰতে ওলাবহি। কিন্তু 3টা কিস্তি পইচা মই একেলগে কেতিয়াও দিব নোৱাৰোঁ। এটাহে দিব পাৰিম, কাৰণ মই কামলৈ যোৱা এমাহ হৈছেহে। বাইদেউক আজি এডভান্সকৈ পইচা কেইটামান খুজি চাব লাগিব, দিয়ে নিদিয়ে আকৌ। নমিতা, অঁ নমিতা, ঘৰত আছ নাই? অঁ, আছোঁ। সোমাই আহকচোন বাৰু। অঁ, বাইদেউ আহিলে। আহক বাইদেউ, বহকহি আহক। মই তোৰ ঘৰত বহিবলৈ অহা নাই নমিতা। এটা কথা নহয়, তই পইচাটো গোটৰ মানুহক দিব পাৰিবিনে নোৱাৰ সেইটো কচোন মোক।
পাৰিম বাইদেউ পাৰিম। আচলতে গম পাইছোঁ বাৰু ডেটটো কালি আছিলে, কিন্তু মই যাৰ ঘৰত কাম কৰোঁ সেই বাইদেউগৰাকী কালি নাছিলে, সেইটো কাৰণে মই আচলতে পইচাটো আনিব নোৱাৰিলোঁ বাইদেউ। মই আজি আনি পেলাই আপোনালোকক গোটৰ ধাৰটো মাৰি দিম। কিন্তু এটা কথা, মই 3টা কিস্তি একেলগে কেতিয়াও দিব নোৱাৰোঁ, মই এটাকে মাৰিব পাৰিম বাইদেউ। চা, পইচাটো মইতো কিমান বিশ্বাসত দিলোঁ, আৰু গোটৰ মানুহেও মোৰ বিশ্বাসতে পইচাটো দিছিলে। তই যদি এতিয়া পইচাটো দিয়া হয় এনেকুৱা গাফিলতি কৰ, কেনেকৈ হ'ব বাৰু কচোন? মানুহৰ কথা মইহে শুনিছোঁ, তই শুনা নাই নহয়। আৰু কি 3টা কিস্তি একেলগে দিব নোৱাৰোঁ? তোক মই সেই প্ৰথমতে কৈছিলোঁ, তেতিয়া তই পাৰিম বুলি কৈছিলি, এতিয়া আকৌ নোৱাৰাটো হ'লি যে। মই বুজিছোঁ বাইদেউ, আপুনি মোক বহুত বিশ্বাসত দিছিলে, কিন্তু হঠাৎ যেনেকুৱা এটা ঘটনা হ'ব সেইটো মই ভবা নাছিলোঁ। ভগৱানে যে আমাৰ লগত যে এনেকুৱা কৰিব মই কেতিয়াও ভবা নাছিলোঁ। আচলতে বাইদেউ 3টা কিস্তি একেলগে মই কেতিয়াও দিব নোৱাৰোঁ, কাৰণ মই দৰমহা পামহে চাগে 6,000-7,000 টকা। মই যদি গোটৰ কিস্তিটোৱে যদি একেলগে মাৰি দিওঁ, ছোৱালীজনীক পঢ়া খৰচ কেনেকৈ দিম? আৰু তাইও বেছিদিন নাই, আৰু এসপ্তাহমানৰ পিছত তাই পৰীক্ষাই হ'ব, সেইফালেও পইচা দিব লাগিব। সেইকাৰণে কৈছোঁ বাইদেউ, দৰকাৰ হ'লে কিবা এটা আপোনালোকে মানে কিবা এটা দৰকাৰ হ'লে মানে চাৰ্জে ল'ব এক্সট্ৰাকৈ, কিন্তু 3টা কিস্তি মই একেলগে দিব নোৱাৰোঁ বাইদেউ। তহঁতৰ লগত সঁচাকৈ দেই বৰ দিগদাৰ। নেক্সট টাইম মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। পইচাটো যদি দিব নোৱাৰোঁ, ল'ব নালাগিছিলে। এতিয়া মানুহৰ কথা শুনি মৰিছোঁ মই। পিছে 3টা কিস্তি যদি একেলগে দিব নোৱাৰোঁ, তেতিয়াহ'লে যেনে তেনে মিলাই 2টা কিস্তি হ'লেও দিব লাগিব তই। অঁ ঠিক আছে বাইদেউ, মই 2টা কিস্তি দিবলৈ চেষ্টা কৰিম বাৰু। আৰু আপুনি মোক বেয়া নাপাব বাইদেউ, আচলতে এনেকুৱা হ'ব বুলি ময়ো নাজানো। তথাপিও মই যেনে তেনে হ'লেও গোটৰ কিস্তিকেইটা মাৰি দিম, আপুনি চিন্তা নকৰিব। আচলতে মই কালিয়ে মাৰিম বুলি ভাবিছিলোঁ, কিন্তু বাইদেউ নথকাৰ বাবে পইচাটো ল'বই নোৱাৰিলোঁ তেওঁৰ পৰা। আজি মই যেনে তেনে হ'লেও লৈ পেলাই আপোনালোকৰ গোটত পইচাটো মাৰি দিম বাইদেউ, আপুনি চিন্তা নকৰিব। পিছে আহক, বহি আহক। নাই মই নবহোঁ, তোক কথাটো এবাৰ মনত পেলাই দিবলৈহে আহিলোঁ। আৰু সোনকালে পইচাটো দি থৈ আহিবিগৈ, যাতে মই তোৰ ঘৰলৈ আৰু আহিব লগা নহয়। অঁ ঠিক আছে বাইদেউ। এই ভিক্ষাৰী চব পাল্লাত যে মই কেলৈ পৰোঁ নহয়। পইচাটো দিলোঁ মই, এতিয়া মৰিছোঁ ময়ে। কৈছোঁ নহয়, এই ভিক্ষাৰীবোৰক বিশ্বাস কৰিব নালাগে। হেৰি, আপুনি আমাৰ মাজৰ পৰা গুচি যোৱাৰ পিছৰ পৰা আমাক সকলোৱে লেলে চেচে কৰিছেও। আপুনি হয়তো চাগে ওপৰৰ পৰা দেখিয়ে আছে, ইমান সোনকালে আমাকনো কিয় এৰি থৈ গ'ল। মই কিমান কষ্ট কৰিছোঁ চাওকচোন। মই কোনফালে কি কৰিম একোৱে বুজি পোৱা নাইও। চব ফালৰ পৰাই টেনশ্যন, এফালে গোটৰ টেনশ্যন, এফালে ছোৱালীজনীলৈ লৈ টেনশ্যন, এফালে সেই বেলেগ টেনশ্যন। কি কৰিম বাৰু? হেৰি, আপুনি আমাক যে ইমান সোনকালে এৰি থৈ গ'ল, এতিয়া এইবোৰ ৰং চাই আছে ন আপুনি ওপৰৰ পৰা? কামলৈকে যাওঁ, ঘৰত এইবোৰ চিন্তা কৰি থাকিলে পইচা কেইটকা নাহে মোৰ। যি হ'ব লগা আছে সেইটো এনেও হ'বই। ভগৱান, খালি তুমি আমাক ৰক্ষা কৰিবা। ঐ, তোৰ চাগে পঢ়ি চব কমপ্লিটে হ'ল ন? সেই পঢ়িনো ক'ত কমপ্লিট হ'ব, তেওঁ পঢ়িছোঁ আৰু কি হয় নাজানো আৰু দেই পৰীক্ষা এবাৰ। জানো মই, তোৰ এনেও ভালেই হ'ব। তই প্ৰত্যেকবাৰ এনেকেই ক। এনেকৈ কেলৈ কৈছ বাৰু? আৰু এনেকৈ কওঁ মানে মই তেনেকৈ ইমান নপঢ়োৱেই, যিখিনি পঢ়োঁ সেইখিনিয়ে পৰীক্ষাত আহে, আৰু তেনেকৈ মিলাই লিখি থৈ আহোঁ আৰু। পিছে এতিয়া বই, আমি ইয়াতে কথা পাতি গ'লে মানে কলেজৰ অফিচে বন্ধ কৰিব, এডমিটখন নহ'লে আনিব নাপামেই। অঁ বই। তহঁতি আজি আকৌ আহিলি? শেৱালি, কোন হয় হ'লো? হয় বন্ধু, আজি একেবাৰে সোণালী সুযোগ আৰু কোনো নাই এডোখৰত। আজিয়ে কাম ফেৰা কৰি দিওঁ নেকি? তাকেহে বন্ধু, আজিয়ে কামটো কৰিয়ে দিওঁ নেকি? সেই চৰটো আজিও মই পাহৰিব পৰা নাই। এই মোৰ প্ৰতিশোধ ল'লে মানেহে সেই চৰটো মই পাহৰিম। অ' শেৱালি, মুখেৰে নামাত কিয়? ইহঁতে এইবোৰ কি বকি আছে? কি হৈছে কচোন তই? এইকেইটা হৈছে সমাজখন কলংকিত কৰা 2টা পাখণ্ড, 2টা পিশাচ। এইকেইটা অকণ লাজ নাই। ঐ, তহঁতি যে আজি আকৌ আহিলি, সেইদিনাখন কি চৰটো পাহৰি গ'লি নেকি? তোৰ চৰটো মই পাহৰিব পৰা নাই সেইদিনাখনৰ পৰা। তোক আজি মই কি কৰোঁ তই চাই থাক। বন্ধু, ভালে হৈছে, এটাৰ লগত এটা ফ্ৰী আছে। মই তাইক ধৰোঁ, তুমি এক ধৰা। এইবোৰ আপোনালোকে কি কৰিছে? শেৱালি, মোক বচা শেৱালি। ঐ, তই কাক চুবলাইছ হা? কাক চুবলাইছ? তোক একেপাত চৰে ৰ। ঐ, তোৰ ইমান সাহস হা? ছোৱালী ৰ। ৰুণজুন, পলা ৰুণজুন, তই এইফালে পলা। ক'ত পলাবলৈ চাওঁ হা? ৰ বুলি কৈছে নে? ৰ। ৰুণজুন, তই মোৰ পিছে আহ। ঐ, ৰৈছেনে? ৰ। বন্ধু, তাই আজিও বাচি গ'ল। আমি দুটাকে মানুহ থাকি এই সাধাৰণ ছোৱালীজনীক আমি ধৰি ৰখাব নোৱাৰিলোঁ। এইজনী বহুত টেঙৰ আছে। এনেকৈ কৰিলে নহ'ব। এই লগত পূৰা প্ৰি প্লেন কৰি পেলাই কাম কৰিব লাগিব, গম পাইছানে? তাই মোক আজি আকৌ এটা চৰ দিলে। এই 2টা চৰৰ প্ৰতিশোধ মই তাইৰ পৰা লৈহে এৰিম। এইবাৰ যি হ'ব ভালকৈ হ'ব। বন্ধু, চাই থাকা। এইবাৰ মই তাইৰ ওপৰত ডাঙৰ এখন ষড়যন্ত্ৰ ৰচিম, ডাঙৰ এখন জাল পাতিম। এইখন জালত তাই ফচিবই লাগিব। এইখন জালত যদি নফচে নহয়, মোৰ নামত দিগন্ত বৰুৱা নহয়। অঁ বন্ধু, মই তোমাৰ লগত আছোঁ, তুমি চিন্তা নকৰিবা।
ইয়াৰ নেক্সট বাৰ আমি যেতিয়া এইক লগ পাম তেতিয়া এইক একেবাৰে চাফাই বনাই দিম। এতিয়া ব'লা, ইয়াত আমাক গাঁৱৰ মানুহ দেখিলে মানে এনেই হাল্লা লগাব নহ'লে। ব'লা হা ইয়াৰ পৰা, ব'লা। ৰঞ্জন, কি হ'ল? তোৰ কি ভয় লাগি আছে নেকি? শেৱালি, মই এনেকুৱা মানুহ আৰু এনেকুৱা পৰিস্থিতি আজিলৈকে দেখা নাই। আচলতে সিহঁতি হয় কোন আৰু আমাক এনেকৈ কিয় ধৰিলে কচোন তই? এইবোৰ বহুত কথা ৰঞ্জন, তোক মই এতিয়া এইবোৰ যদি কওঁ নহয় এখন ৰামায়ণ বনিব, গম পাওঁনে? এইবোৰ কথা এতিয়া বাদ দে, বৈ আমি অফিচলৈ যাওঁ আৰু এডমিটখন লৈ পেলাই ঘৰলৈ যাওঁগৈ। নাই নাই শেৱালি, তই মোক সকলোবোৰ কথা ক'বই লাগিব। আচলতে তেওঁলোক হয় কোন কচোন তই? এতিয়া মোৰ ঘৰলৈ যাবলৈকে ভয় লাগিছে। আকৌ যদি সিহঁতি ক'ৰবাত ৰখি আছে কি হ'ব বাৰু? আচলতে কোন হয় এতিয়া মোক কচোন তই? ৰঞ্জন, শেৱালি, তহঁতি এডমিট ল'লি নে নাই? নাই নাই লোৱা বিবেক, আমি এইমাত্ৰ আহিছোঁহে। ৰঞ্জন, তই ইমান ভয় খাই কিয় আছ? কি হৈছে? কিবা হ'ল নেকি তোৰ? নাই নাই বিবেক, তাই একো হোৱা নাই। তাই এনেই অকণ ভয় খাই আছে মানে। ৰঞ্জন, মই তোক সুধিছোঁ, কি হৈছে কচোন তোৰ? বিবেক, মই আৰু শেৱালি কলেজতে এডমিট ল'বলৈ আহি থাকোঁতে দুটা মানুহে আমাক বাটতে আগচি ধৰি আমাৰ লগত বেয়া ব্যৱহাৰ কৰিব লৈছিলে। আমি কোনোমতে পলাইহে ৰক্ষা পাইছোঁ। কি? এইবোৰ কি কথা কৈছ তই? অঁ বিবেক, তোক মই সঁচা কথাই কৈছোঁ। শেৱালিয়ে চিনিও পায়। কোনোবা এটাক বোলে শেৱালিয়ে চৰো দি থৈছে বোলে আগতে। শেৱালি, মানে সেই পাখণ্ড দুটাই তহঁতক আজিও আমনি কৰিছিলে? বিবেক, তয়ো চিনি পাওঁ নেকি সিহঁতক? আচলতে কথাটো কিনো মোক কচোন, মই মাজত এনেই সোমাই মৰিছোঁ নেকি বাৰু? ৰঞ্জন, তই ভয় খাব নালাগে। তোৰ লগত সিহঁতে একো নকৰে, তই চিন্তা নকৰিবি। আচলতে সিহঁতৰ দুশ্মনী মোৰ ওপৰতহে। মানে তই এইবোৰ কি কথা কৈছ শেৱালি? মোক ভালকৈ কচোন। আচলতে ৰঞ্জন, আজি হ'ল বহুকেইদিনেই হ'ল মা আৰু মই বৰমা ঘৰলৈ আহি আছিলোঁ। তেনেকুৱাতে ইহঁত দুটাই লগ পাই মা আৰু মোক বহুত বেয়া বেয়া প্ৰস্তাৱ দিছিলে আৰু বহুত বেয়া বেয়া কথা কৈছিলে। সেইকাৰণে মই এটাক চৰ সোধালোঁ। সেই চৰটো যে সোধালোঁ সি মোৰ প্ৰতিশোধ ল'বৰ কাৰণে মোৰ পিছে পিছে এতিয়াও লাগি আছে। আজি সেইকাৰণে সিহঁতি আমাক আগচি ধৰিছিলে। বেলেগ একো কথা নাই ৰঞ্জন, তই চিন্তা নকৰিবি। তোক সিহঁতি একো নকৰে। সিহঁতি যি কৰিব আৰু যি কৰিব আছে সিহঁতি চব মোৰ লগতে কৰিব। মানুহকেইটা দেখিবলৈ কি ইমান ভয়ংকৰ, তই ইহঁতৰ পাল্লাত পৰিলি কেনেকৈ বাৰু? আৰু ইহঁতৰ পাল্লাৰ পৰা তই উঠি আহিবি কেনেকৈ শেৱালি? তই কেনেকৈ বাচিবি সিহঁতৰ পৰা? চিন্তা নকৰিবি ৰঞ্জন, সিহঁতে মোক একো কৰিব নোৱাৰে। সিহঁতক মই ভালকৈ শিক্ষা দিম। চা শেৱালি, তোক মই সেইদিনাখন বুজাইছিলোঁৱে যে সিহঁতে এখন ডাঙৰ জাল পাতিছে বুলি। কিন্তু তই তাৰ পিছতো মানে কৈছোঁ নহয়, তোক কেনেকৈ বুজাম, তই কোনে বুজালে বুজিবি একো ভাবি পোৱা নাই মই। দেখিছনে আজি কি হ'ল? এতিয়া বহুত ডাঙৰ একো নহ'ল বুলিয়ে কিবা এটা হোৱা হ'লে কি হ'লহেঁতেন বাৰু? তোক মই সেইকাৰণে কৈছোঁ অকণমান সাৱধানে থাকিবি আৰু পাৰিলে সিহঁতৰ আগত তই মাফ খোজ, গম পাৱনে? এইবোৰ এনেকৈ দুশ্মনী বহাই লোৱাটো ভাল কথা নহয়। তোক আজি সেইদিনাখন মই কোৱা কথাটো আজি হ'লনে নাই বাৰু কচোন? আকৌ কোনদিনাখন কি কৰিব কোনেও নাজানে। তই মানে কি ক'ম মই শেৱালি তোক, তই সিহঁতৰ আগত মাফ খুজি ল নহ'লে। অঁ শেৱালি, সিহঁতি বহুত ডাঙৰ টাৰ্গেট লোৱা যেনে লাগিছে। তই নহ'লে সিহঁতৰ আগত মাফ খুজিলে, গম পাওঁনে? বিবেকে কোৱা কথাটো ঠিকেই কৈছে সি। যদি তোৰ কিবা এটা হয় খুৰী কেনেকৈ কি কৰিব পাৰ কচোন তই? আৰু খুৰীৰ তোৰ বাদে আছে কোননো? তইতো সকলোবোৰ জানই দেখোন। শেৱালি, তই নহ'লে সিহঁতৰ আগত মাফ খোজ, গম পাওঁনে? আৰু আমি হৈছোঁ ছোৱালী মানুহ, আমিনো সিহঁতক কি কৰিব পাৰিম কচোন তই? আৰু ছোৱালী গাত দাগটো পটককৈ লাগে আৰু সেইটো দাগ কেতিয়াও আঁতৰাব নোৱাৰি, গম পাওঁনে? আৰু তাতে হৈছোঁ আমি দুখীয়া মানুহ, সিহঁতি ইমান ধনী মানুহ, আমি সিহঁতৰ লগত ফেৰ মাৰিব নোৱাৰোঁ। ৰঞ্জন, তই সেই বিবেকৰ দৰে একেই। কি আমি ছোৱালী বুলি কি আমি একো কৰিব নোৱাৰিম নেকি? আমি কি সদায় সিহঁতৰ কি বলিকা বকৰা বনি থাকিম নেকি? চাই থাক, মই সিহঁতক একা দিশে এৰিম। মই কাৰো কথা নুশুনো। সকলো ছোৱালী যদি সিহঁতৰ ভৰিত পৰি থাকে নহয়, সিহঁতে একেবাৰে নিজকে ৰজা বুলি ভাবিব, গম পাওঁ? আৰু সকলো ছোৱালীকে সিহঁতে দুৰ্বল বুলি ভাবে। কিন্তু এইটো মই কেতিয়াও হ'বলৈ নিদিওঁ। শেৱালি, তই নিজৰ কথাতে কেলৈ লাগি আছ বাৰু? আমিতো ইমান ভালকৈ কথাবোৰ বুজাইছোঁ, তই বুজি পাবলৈ কিয় চেষ্টা কৰা নাই? হ'ব, কি বুজাইছ মই দেখিছোঁ। যদি আমি সকলোবোৰ একগোট হৈ সিহঁতৰ বিৰুদ্ধে যদি মাত পাত নহয়, সিহঁতি আমাক কি কৰিব পাৰিব কচোন তই? কিন্তু তহঁতি সেইটোকে নকৰ, তহঁতৰ মোৰ ভয় আকৌ, নহয় জানো? এইবোৰ মই তহঁতৰ কথা ফটোৱা কথা শুনিবলৈ মোৰ সময় নাই। ৰঞ্জন, এডমিটখন ল যদি ল, নহ'লে কিন্তু মই এডমিট লৈ পেলাই মই অকলে ঘৰ গুচি যাম। দেখিছ ৰঞ্জন, তাইৰ কথা শুনিছ? তাই অকণো বুজিবলৈ চেষ্টাই কৰা নাই। নাজানো আৰু কি ভাবিছে নিজকে। তাকেহে মই একোৱে ধৰিব পৰা নাই। আচলতে আজি মই যিটো চিটুৱেশ্যন ফেচ কৰি আহিছোঁ নহয়, এনেকুৱা জীৱনত মোৰ কোনোদিন হোৱা নাই। মই এতিয়াও পাহৰিব পৰা নাই, গম পাওঁনে? কিন্তু শেৱালে ইমান সাহস কৰিছে কেনেকৈ? আচলতে কি কৰিব বিচাৰিছে মই তাই নাজানো আৰু। ৰঞ্জন, তই আহিছনে? হ'ব দে বিবেক, তই ৰ, মই এডমিটখন লৈ শেৱালিৰ লগতে ঘৰলৈ যাওঁগৈ। এই ছোৱালীজনীক কোনে বুজালে বুজি পাব বাৰু?